ওকে চাল এই কি ক'ব খুজিছিলোঁ এক কুৱেশ্যন দিব কাম এটা কৰি মই কৰি যাম তহঁতিও নিজৰ লগত কৰি যা ঠিক আছে ফাৰ্ষ্ট ৰাফ পেজ ইয়াত এক্সট্ৰা ৰাফ পেজ আছে জিৰ' উলিয়াই ঠিক আছে অ'কে কুৱেশ্যন কৈছা নহয় কুৱেশ্যন 140 ন অভিয়াছলি 140 যদি পাওঁ আমি 140 নিজৰ হাতখন ফাৰ্ষ্ট চলাবি দেই 140 কৰিলে কি হ'ব একেলগে ষ্টাৰ্ট কৰিম লিখিলে 140 মৌলিক উৎপাদক বিশ্লেষণ কৰ মৌলিক উৎপাদক বিশ্লেষণ কৰোঁ 2 7 গুণ 40 শূন্য 2 3 গুণ 6 10 5 গুণ 2 5 গুণ 10 তাৰপিছত 3 নাযায় 5 যাব 5 7 গুণ তো 140 মানে হৈছে 2 স্কুৱেৰ ইনটু 5 ইনটু 7 এইটোকে কৰিবলৈ কৈছে ঠিক আছে বেলেগ একো কাম নাই নেক্সট নম্বৰ কি আছে 156 অ'কে ফাৰ্ষ্ট 156 কি পাম আমি 2 যাব 2 7 গুণ 14 16 হৈ গ'ল 2 8 গুণ 16 2 যাব 2 3 গুণ 6 18 হৈ গ'ল 2 গুণ আৰু 3 যাব 3 গুণ 3 3 13 বাছ 13 লৈকে মৌলিক সংখ্যা যেতিয়া 2 স্কুৱেৰ 3 আৰু 13 নেক্সট নম্বৰটো কি আছে 3825 3825 মানে 3 জানি চাব লাগিব 8 10 10 পাছত 15 15 3 18 যাব 3 গুণ 3 3 দুগুণ 6 22 হৈ গ'ল 3 গুণ 21 15 হৈ গ'ল 3 5 গুণ 15 আকৌ যায় নি আকৌ 3 যায় 3 4 গুণ 12 3 25 75 আকৌ 3 যায় নি 5 নাযায় এবাৰ 5 ক'ব লাগিব 5 8 গুণ 40 25 5 5 গুণ 25 5 17 85 1325 মানে হৈছে 3 স্কুৱেৰ 5 স্কুৱেৰ আৰু 17 ঠিক আছে নেক্সট কি আছে 5205 আচ্ছা ওকে 5 হল নহয় 2 যায় নাযায় 3 যায় নাযায় 5 তো 1 0 0 1 এতিয়ানো কি হয় ভাবচোন ফালে ভাব কাৰণ অবভিয়াছলি কথা 5ৰ পাছৰ সংখ্যাই কৰিব লাগিব 5ৰ পাছত কি সংখ্যা আছে কিহে কৰিম ভাব অবভিয়াছলি 5ৰ পাছত কি থাকিব প্ৰথম কিহে ট্ৰাই কৰিম 5ৰ পাছত থকা মৌলিক সংখ্যা কিহে ট্ৰাই কৰিম 7 ট্ৰাই কৰিছা মোক হ'লে 7 গুণ 7 3 বাকী থাকিলে 30 হৈ গ'ল 7 গুণ 28 2 বাকী থাকিলে 21 হৈ গ'ল যাব কৈ দে কৰিলোঁ এইয়া কৰিলোঁ য়েছ বন্ধ কৰিব লাগিব কৰিলি হাতেৰে কৰিলি কৈ দে নিজে কৰি সংখ্যাটো ক এই হেৰি যাব এইটো 143 ইণ্টাৰেষ্টিং কথা আছে 143 নাম্বাৰটো 1 আৰু 3 যোগফলটো মাজত নাই জানো এইটো এনেকুৱা নম্বৰবোৰ ন 11 হৰণ যায় আৰু 11 কিমান বাৰ যায় জানো চিম্পল কথা এই মাজৰটো যোগফল আছে ন এই নটৰাই দে সংখ্যাটো কি বনিলে 11 গুণ হ'ল নেক্সট কুৱেশ্যন কি আছে কি আছে ছোৱালী 7429 কৰ 3 জানিছা তোলো সেইটো আছে কিহে কৰিলোঁ 5ৰে কৰিলোঁ 5ৰ পাছত কি সংখ্যা আহিব পাৰে 7 কৰিছে য়েছ আৰু সেইটোক যাব 11ৰে কাৰণ সেই 143 সংখ্যাটোত 1 আৰু 3 যোগফলটো মাজত 4 বহি আছে হয়নে 11 যাব
11 13 গুণ ওকে সংখ্যাটো কৰিলে 7429 তিনিয়ে যায় নেকি 7 2 9 9 4 13 13 9 22 নাযায় তই কি কৰিছ পাঁচেদি অবভিয়াছ নাযায় কাৰণ লাষ্টত 5 বা 0 নাই তাৰপিছত সংখ্যা কি হ'ব 7 কৰিছিলি নি তিনিদিন কৰি চাব নাই তিনিদিনৰ যোগফলটো কৰি চালে হ'ল 7 4 11 11 2 13 13 9 22 তিনিয়ে নাযায় পাঁচেৰে নাযায় কাৰণ লাষ্টত 9 আছে 5ৰে হৰণ যাবলৈ হ'লে লাষ্টত 5 0 থাকিব লাগে 7ৰে যায় নি চেক কৰ 7 গুণ 7 0 আহিলে 7 4 42 নাযাব 7ৰে নাযাব 7 4 থাকিলে 11 হয়নে 11 যাবলৈ হ'লেও ৰুল এটা আছে চাবি দেই 11 হৰণ যোৱা চেক কৰা বস্তু এটা আছে এই এটা এৰি এটা যোগ কৰি চাব লাগে 7 2 কিমানো 9 4 9 কিমানো 13 হয়নে সেইটাৰ বিফলটো কিমান 13 আৰু 9 4 নহয় জানো যদি বিফলটো 0 বা 11 বা 22 বা 33 এনেকুৱা হ'লহেঁতেন তেতিয়া 11 গ'লহেঁতেন নহ'ল নাযায় 13 কৰি চাওঁ 7429 13 কৰি চালে কিমান হ'ব 13 2 3 26 3 3 39 4 3 52 5 3 65 6 3 78 হৈ যায় ন 5 3 কৰিলে 5 3 65 হয়নে 14 পৰা 5 গ'ল থাকিলে 9 92 হৈ গ'ল হয়নে 13 7 গুণ 91 90 হৈ গ'লে যাব হয়নে 13 লাভ নাই 13 পাছত কি আছে 17 আছে 7429 2 17 34 3 17 51 4 17 কিমান 4 17 40 আৰু 28 68 যাব 4 17 68 তো 14 পাঁচ থাকিল 2 সেইটো 2 থাকিলে কি 14 পাঁচ থাকিল 2 ধৰ কোনে ক'লে পগলা নেকি 14 পাঁচ থাকিল 6 ঠিক আছে 62 হৈ গ'ল হ'ব 17 3 গুণ 51 থাকিলে কি 1 1 নহয়নে যাব যেন লাগিছে 17 7 গুণ কৰি চাচোন 7 গুণ 49 4 কৰিলে 1 7 4 11 গ'ল পালো কাৰণ 4 3 437 ন অ'কে কিহে কৰিলোঁ আমি 437 এইটোক 17 আকৌ যায় জানো 437 17 যায় জানো 17 কৰিলে 17 2 যা 34 হৈ যাব 13 সেইগল থাকিল 9 97 17 ঘৰ 97 নাই লাভ নাই কৰি তো 437 টো মই 17 পাছত মৌলিক সংখ্যা কি আছে 19 আছে 19 কৰি চাওঁ 19 দুগুণ 38 13 5 গ'ল থাকিলে 5 57 19 3 গুণ 19 23 গুণ তাৰমানে সেইটোৱে কথা অ'কে ৰখিছোঁ কেলৈ লিখিব লাগে দে আছে না ভিডিঅ'টো পাই যাবি আৰু হেৰিটো পাই যাবি পিডিএফটো পাই যাবি নেক্সটটো ক অ'কে সেইটো এটা সূত্ৰ হয় বা ধৰ তোৰ উপপাদ্য বুলিও ক'ব পাৰ বা কিবা এটা মানে ধৰ তোৰ এটা নিয়ম সত্য কথা এটা সংখ্যা কেইটা পাব 26 আৰু 91 অ'কে চাইছা নিয়মবোৰ চাইছা 26 আৰু 91 দিয়া আছে হয়নে কেই নম্বৰ কুৱেশ্যন 2 নম্বৰ কুৱেশ্যন নহয় জানো 2 1টো 26 মানে আমি জানোনে হেৰি যদি হৰণ কৰিবলৈ যাওঁ 2 টাৰ্ম ওলাব হয় তো 26 মানে 2 পূৰণ 13 ইয়াৰ আৰু মৌলিক উৎপাদক বিশ্লেষণ পচিবল নহয় 91 মানে কি চা
2 নাযায় 3 যাব 3 যাবনে 3 নাযায় 3 নাযায় এইটো হৈছে 7 × 13 91 মানে কি 7 13 এতিয়া লসাগু ল'বলৈ কি হৈছে লসাগু ল'বলৈ হ'লে সব উৎপাদক লৈ ল'ব লাগে 2 ল'ব লাগে 7 ল'ব লাগিব 13 টো এবাৰ ল'ব লাগে ঠিক আছে লৈ পেলাই সৰ্বোচ্চ ঘাত ল'ব লাগে 2 ওপৰত এই গুটেখিনি চাই পেলাই গম পালে যে 2 ওপৰত সৰ্বোচ্চ ঘাত কিমান আছে একে আছে 7 ওপৰত 1 আছে 13 ওপৰত 1 আছে এটা পূৰণ কৰি দিয়ে 7 × 14 14 13 কিমান হ'ব তেতিয়ালে 14 13 আমাৰ ওলাব হেৰি 13 13 169 আৰু 13 যোগ কৰি দিলে 169 + 10 179 + 3 182 ঠিক আছে আৰু গসাউ কিমান হ'ব তেতিয়ালে আমাৰ সাধাৰণ উৎপাদক 30 ঠিক আছে এতিয়া আমি সত্যাপন কৰিব লাগে কি লসাগু পূৰণ গসাউ ইজুকেল সংখ্যা দুটাৰ পূৰণফল বুলি ঠিক আছে তো বাওঁফালে কি আছে বাওঁফালে আছে আমাৰ লসাগু পূৰণ গসাউ মানে 182 পূৰণ 13 হয়নে কৰি থোৱা আছে যেতিয়া মই লিখিলে চাই আছোঁ কৰি থোৱা চাওঁ yes sir এটা 182 আৰু 13 পূৰণ কৰি মই পাম 2366 কি পাম 2366 আৰু সংখ্যা দুটাৰ পূৰণফল হিচাপে কৰি পেলাই পাম মই মানে 26 × 91 আনসাৰটো 2366 পাম এই কোৱেশ্চনবোৰ যদি সত্যাপন কৰিব দিয়ে চকু মুদি লিখিবি প্ৰথমটো যদি ওলালে সেকেন্ডটো কৈ থব দৰকাৰ নাই হয়ে হয় ঠিক আছে ওকে তাহলে মই লাষ্টত কি লিখি দিম এটাকে লসাগু পূৰণ গসাউ ইজুকেল টু সংখ্যা দুটাৰ পূৰণ ঠিক আছে হ'ল নেক্সট অংক নেক্সট কি আছে 510 আৰু 92 ওকে পাঁচশ 10 যদি কৰ আৰু 92 যদি কৰ 2 যাব 2 25 50 10 হৈ গ'ল 5 3 যাব 5 5 10 10 12 3 25 আগত 3 ঘৰত থকা সংখ্যা 24 3 গুণ 24 15 গ'ল 3 15 5 17 2 যাব 2 4 গুণ 8 12 হৈ গ'ল 2 6 2 23 তো কি পালো 510 মানে হ'ব 2 এটা 3 এটা 5 এটা 17 এটা 92 হৈ গ'ল 2 দুটা আৰু 23 এটা ঠিক আছে তো লসাগু চাবলে লসাগু হ'ব লসাগু আৰু গসাউ লসাগু হ'ব সব উৎপাদক ল'ব লাগিব 2 ল'ব লাগিব 3 ল'ব লাগিব 5 ল'ব লাগিব 17 ল'ব লাগিব আৰু 23 ল'ব লাগিব খালি সৰ্বোচ্চ ঘাত 2 ওপৰত সৰ্বোচ্চ ঘাত কিমান আছে স্কয়াৰ হয় না 2 লগাই দিলো বাকিটো একে আছে হয় এটা এটা যদি পূৰণ কৰি চাম পূৰণ কৰি থোৱা আছে পূৰণ কৰিলে পাম মই 2 3 4 6 ঠিক আছে এটা একদম কৰি চাব লাগিব গসাউ মানে মিলি থকা কি আছে মিলি থকা অকল 2 আছে আৰু সৰ্বনিম্ন ঘাত হৈছে আমাৰ একেটো গসাউ এই লসাগুৰ ওপৰত গসাউ কৰি চাবলৈ হ'লে নহনি ভাবি যে 2 3 4 6 0 পূৰণ দুগুণ এইটো হ'ব তোৰ 23000 40000 তাৰপিছত 6000 মানে 46000 800 আৰু 46920 ওকে সংখ্যাটা পূৰণফল মানে কি 510 আৰু 92 কৰি চাব দৰকাৰ নাই এলু আছে ৰূপ ঠিক আছে এই দুই কোৱেশ্চন আহে তো হ'ল নেক্সট কোৱেশ্চন হ'ব 336 আৰু 54 336 আৰু 54 তিন নম্বৰ কোৱেশ্চন হ'ল 336 আৰু 54 দেখি গম পাম 2 ৰে যায় 2 এগুণ 2 13 হৈ গ'ল 2 4 গুণ 12 আকৌ 16 হৈ গ'ল 2 8 গুণ 16 আকৌ 2 8 গুণ 16 2 4 গুণ 8 2 4 গুণ 2 দুগুণ 2 21 3 7 গুণ 54 কৰিলে 2 27 গুণ
3 9 গুণ 3 3 গুণ মানে 3 3 6 ৰ জেগাত আমি পাম 2 4টা 3 এটা 7 এটা আৰু 54 জেগাত পাম আমি 2 এটা 3 তিনটা হয়নে ওকে ঠিক আছে লখাও কিমান হ'ব 2 4টা আহিব 3 3টা আহিব 7 একেলগে এতিয়া প্ৰথম মই কি কৰিছিলো অলপ 2 3 7 টো লিখুৱাই লৈছিলো তাৰপিছত ঘাতটো লিখাইছিলো লাহে লাহে যেতিয়া পঢ়া হৈ যাবি লগালগ লিখি যাবি ঠিক আছে আৰু হেৰি কি হ'ব গখাও কি হ'ব 2 এটা আহিব 3ও এটা আহিব 6 পালো আৰু লখাগু মই পাম কিমান পাই থৈছো বা মই 3024 ঠিক আছে পূৰণ কৰিছো 3024 পূৰণ 6 আমাৰ আনসাৰ ওলাব আমাৰ হেৰি 18144 আৰু কোনো কথা নাই বতৰা নাই 336 54 লিখি পেলাই এইটো লিখি দিবি ঠিক আছে মানে আমাৰ লখাগু আৰু গখাগু পূৰণ কৰি যেটো পাও যোনকিটা সংখ্যাৰ লখাগু উলিয়াইছো তাহা দুটাক পূৰণ কৰিলেও আমি সেই উত্তৰটোৱে পাব গল এটো নিয়ম হয় নেক্সট কোৱেশ্চন কি আছে প নাই লাগা নেক্সট কোৱেশ্চন লা চলে মই চলে সরি নেক্সট কোৱেশ্চন তো ওকে সব কি কোৱেশ্চন গো মৌলিক উৎপাদকীকৰণ পদ্ধতিৰে তলৰ অখণ্ড সংখ্যাবোৰ লখাগু আৰু গখাগু মানে এই মাত্ৰ কৰি আহাটোৱে জাস্ট খালি সত্যাপনৰ পৰা কৰিব নালাগে এই মাত্ৰ যিখন কৰিলো হেতু জানো কোৱেশ্চনটো কৰে 12 15 আৰু 21 হয়নে ফটাফট কৰি যাম হা 12 মানে তহঁতি যদি মনতে যদি উৎপাদক বিশ্লেষণ কৰিব পাৰ 12 2 দুটা ওলাব 3 এটা ওলাব কাৰণ 4 2 3 গুণ 12 15 টো মনতে ওলাই যায় হেতু 3 পূৰণ 5 21 টো মনতে ওলাই 3 পূৰণ 7 তো লখাগু হ'ব আমাৰ 2 আহিব 3 আহিব 5 আহিব আৰু 7 আহিব 2 সবতছে বেছি কা দুটা আছে 3 এটা আছে 5 ওকে মানে হেৰি 3 7 গুণ হৈছে 21 2 স্কয়াৰ মানে 4 4 5 গুণ 20 21 গুণ এটো 420 ওলাব কিমান লাভ হয়নে ইস ওলাইছে আৰু গখাও তো মুখতে ওলাই আছে আৰু গখাও কি সবতছে কমন কি আছে 3 আছে হৈ গল নেক্সট কোৱেশ্চন লে কোৱেশ্চন কিটা কৈ দিম 17 23 আৰু 29 দেখিয়ে গম পাইছো যে তিনিটা সংখ্যা মৌলিক সংখ্যা হয় মানে আনি সহমৌলিক হ'ব আৰু কালি ডিসকাস কৰিছিলো যে সহমৌলিক সংখ্যাৰ গখাউটো 1 হয় আৰু লখাগু উলিয়াবলৈ সংখ্যা কিটা পূৰণ কৰিব লাগে তো ইয়াৰ যদি দেখিয়ে গম পাইছো যে 17 মানে হৈছে 1 পূৰণ 17 23 মানে হৈছে 1 পূৰণ 23 আৰু 29 মানে হৈছে 1 পূৰণ 29 ইয়াৰ বাহিৰে নাই হৰত পতা কৰো তো মই কি কৰিম লখাগু উলিয়াবলৈ হলে ডাইৰেক্ট 17 পূৰণ 23 পূৰণ 29 কৰি দিম আৰু গখাউটো সিধা কি লিখিম 1 সহমৌলিক সংখ্যা গখাউ কিমান 1 বঢ়িয়া এটা স্যার ইয়াৰ পূৰণ ফলটো মই কৈ থোৱা আছে 11339 আনসাৰ হ'ব 11339 কোনো মানে টান বস্তু নহয় কিটা বস্তু পাইবি 8925 আছে হয়নে হয়নে এক্স্যাক্টলি স্যার 8 টা মুখৰে কৈ পাৰিবি ন মৌলিকৰ বিশ্লেষণটো ট্রাই কৰ কিমান হ'ব 2 মানে কি লিখিম 2 to the power 3 9 ৰ কি লিখিম 3 to the power 2 এ ভেৰি গুড 25 ৰ কি লিখিম 5 to the power 2 তেতিয়াহ'লে লখাগু কিমান হ'ব আমাৰ ইহঁতৰ লখাগু হ'বগে আমাৰ একো নাই গোটেই হ'ব লৈ 2 কিউব 3 স্কয়াৰ 5 স্কয়াৰ আৰু মানে 2 কিউব মানে 8 5 স্কয়াৰ মানে 25 25 আগু 200 হয় এটো 9 হয় 200 নগুণ হ'ব 2 নগুণ 18 হয় তো 200 নগুণ কি হ'ব 18 ভেৰি গুড আৰু গখাও কি হ'ব দেখিছে একোই নাই এক নেক্সট কোৱেশ্চন নেক্সট আছে ও নাই এ তলৰ দিয়া আছে গখাগু 306, 657 ওকে মানে দুটা সংখ্যা গখাও দি আছে হয়নে লিখি লৈছো এখিনি পাৰিবি চাগে ভুল ওকে দিয়া আছে চাবি দেই দিয়া আছে গখাউ কিহৰ নাম্বাৰ কিটা কৈ দে 3 6 আৰু 657 ইহঁতৰ গখাউ দি আছে কিমান দিয়া আছে 9 বুলি আছে হয়নে লখাগু 657 ওকে লখাগু উলিয়াব লাগে এটা কথা আমি জানো নে যে লখাগু পূৰণ গখাউ ইজ ইকুৱেল টু সংখ্যা এক্স্যাক্টলি দুটাৰ পূৰণফল এতিয়া চা তুমি লিখিব পাৰো নে লখাগু
এইটো হ'ব 306 পূৰণ কি লিখিছোঁ 306,657 পূৰণ গ সা উ 306,657 is equal to 3 এনেকৈ ডাইৰেক্ট 306,657 সংখ্যা এটা হৈছে এইকেইটা এটা মন কৰিবি লসাগু নাজানো লসাগুটো তেনেকৈ থ'ম মই 306,657 কিন্তু গসাউটো জানো কিমান দিয়া আছে 9 বুলি লিখি দিলোঁ 306,657 লসাগু 306,657 is equal to 9টো এইপিনে পূৰণ হৈ আছে এইপিনে কি হৈ যাব অভিয়াছ কিমান হৰণ হৈ যাব 9 হৰণ কৰি দিওঁ 9 7 গুণ 63 27 হৈ গ'ল 9 3 গুণ মানে 306 পূৰণ 73 পালোঁ হয় নে উত্তৰটো আমাৰ হয় 22338 তো গসাও দিয়া আছে আৰু সংখ্যাকেইটা দিয়া আছে লসাগুটো উলিয়াব পাৰি উল্টা কথা লসাগু আৰু যদি সংখ্যাকেইটা দিয়া থাকে গসাও উলিয়াব পাৰি আকৌ লসাও গসাও দুটা দিয়া আছে সংখ্যা দুটাৰ এটা দিয়া আছে তো ছেকেণ্ড সংখ্যাটো উলিয়াব পাৰি ঠিক আছে দিব পাৰিছোঁ ছোৱালী চাৰিটা বস্তু আছে দুটা সংখ্যা আছে আৰু তাৰ লসাগু আৰু নিয়মটো কি আছিলে লসাগু পূৰণ গসাও ইজ ইকুৱেল টু সংখ্যা দুটা পূৰণ 4 এইবাৰ আমাৰ দিয়া নাই কি কচোন লসাগু দিয়া নাই তো লসাগু পূৰণ গসাও ইজ ইকুৱেল টু সংখ্যাটো পূৰণ লিখি থোৱা আছে গসাও কিমান দিয়া আছিলে 9 আজিকালি ভাল সংখ্যাটো বহাই থোৱা আছে লসাগু লাগে 9টো এইপিনে উঠাই পিনে হৰণ মাৰি দে উত্তৰটো পাই গ'ল নে যিটো উত্তৰটো পালোঁ সেইটো কি মুঠতে বস্তুকেইটা আছে এইকেইটা দুটা সংখ্যা আৰু তাহাঁতৰ লসাগু আৰু ইহঁতৰ তিনিটা কোনোবা ৰেণ্ডমলি তিনিটা দিয়া থাকিব 4 নম্বৰ সুধিব বোলে সংখ্যা দুটাৰ এটা দিয়া আছে লসাগু গসাগু দিয়া আছে সংখ্যা এটা সংখ্যা উলিয়াব লাগিব বা সংখ্যা এটা দিয়া আছে লসাগুটো দিয়া আছে পাৰিবি ন সুধি পাৰিবি অ'কে নেক্সট নেক্সট কি আছে পৰীক্ষা কৰা কোনোবা স্বাভাৱিক সংখ্যা n ৰ ক্ষেত্ৰত 6n পাৱাৰ n সংখ্যাটো 0 অংকৰে শেষ হ'ব পাৰে নোৱাৰে এতিয়া এইটো পাৰে নোৱাৰে এইটো চা তো ঘটনাটো কথা চাবি আমি জানো যে 6 মানে হৈছে 2 পূৰণ 3 আৰু 10 মানে হৈছে 2 পূৰণ 5 এটা ঘটনা শুনিবি অবভিয়াছ কথা এটা যদি কোনোবা এটা সংখ্যা শূন্যৰে শেষ হৈছে 30 50 কুছ ভি লৈ লওঁ 720 210 যদি শূন্যৰে শেষ হৈছে সেই সংখ্যাটো 10ৰে হৰণ যাব নাই শূন্যৰে যাব অবভিয়াছ যাব এটা ঘটনাটো হ'ল যে 10ৰে যদি হৰণ যায় 10ত কি সোমাই আছে 2 আৰু 5 মানে কোনোবা এটা সংখ্যাক 10ৰে হৰণ যায় মানে 10টো সেই সংখ্যাটোৰ উৎপাদক হ'বনে নহয় হ'ব ন 10ৰে যদি 210ক হৰণ যায় 10টো 210ৰ উৎপাদক 10টো যদি 210ৰ উৎপাদক হয় 10 মানেতো 2 আৰু 5 মানে 2 আৰু 5ও সেই সংখ্যাটোৰ উৎপাদক হ'ব এটা ঘটনা এটা মন কৰ 6 এটা 6 দুটা 6 তিনিটা আমি জানো যে 6 যদি এনেকৈ বহাই বহাই পাৱাৰত লৈ গৈ থাকোঁ যিকোনো পাৱাৰত 6 to the power 3 6 to the power 4 6ৰ উৎপাদক বিশ্লেষণত 2 3 আহে 5টো নাই 2 লগত 5 আহিলেহে 10 বনিব যদি 10ই নাই সংখ্যাটোত সেই সংখ্যাটো জিন্দগীত কেতিয়াবা শূন্যৰে শেষ হোৱাৰ চান্স আছেনে নাই 6ৰ উৎপাদক বিশ্লেষণত 2 লগত 5 নাই তো ঘটনাটো কি ক'ব লাগিব কোনোবা এটা সংখ্যা শূন্য অংকৰে শেষ হ'বলৈ হ'লে সংখ্যাটো 10টা উৎপাদক হ'ব লাগিব সংখ্যাটো 10 থাকিব লাগিব মানে কি 2 আৰু 5 থাকিব লাগিব কিন্তু 6ত 2 আৰু 5 দুইটো আছে 5টো নাই সেইকাৰণে আমি ক'ব পাৰোঁ যে 6ক যিমানেই ঘাত নলগাব লাগিলে 6 এটা 6 10টা 6 100টা পূৰণ কৰি দিব লাগিলে তাত 2 আৰু 5ৰ কম্বিনেশ্যনটো সেইকাৰণে 6 to the power n টো শূন্যৰে শেষ কেতিয়াও নহয় নেক্সট কি আছে কৈছোঁ 6 নম্বৰ কুৱেশ্যন নহয় অঁ কুৱেশ্যনটো কৈ দিওঁ
অঁ তেনেকৈ চা কথা ইয়াত এক্সাম্পল আছে ধৰক কিতাপৰ এক্সাম্পল আছে যে 4 টু দি পাৱাৰ n টো শূন্যৰে শেষ হ'ব নি আমি ক'ম সেইটোও নহয় কাৰণ কেলৈ কৈছোঁ 4ৰ উৎপাদক মানে কি মৌলিক পৰিবেশখন 2 স্কোৱাৰ হয় 2 আৰু 2হে হয় কিন্তু শূন্যৰে শেষ হ'বলৈ হ'লে 10 থাকিব লাগিব 10 আছে মানে 2 আৰু 5 থাকিব লাগিব ইয়াত 5 কৰি না আছে সেইকাৰণে 4 টু দি পাৱাৰ n টো শূন্যৰে শেষ কেতিয়াও নহয় অ'কে দেখো 6 নম্বৰ কুৱেশ্যনটো কি আছে 7 পূৰণ 11 অঁ 13 আৰু এটা সংখ্যা দিয়া আছে কি দিয়া আছে 7 into 6 into 5 into 4 into 3 into 2 into 1 plus 5 মন কৰিবি ইয়াত মই এইটো এটা বস্তু 13টা কমন আনিলে 7 into 11 plus 1 থাকিলে কাৰণ ইয়াৰ পৰা 13টো লৈ আহিলোঁ ইয়াৰ পৰাও 13টো লৈ আহিলোঁ হয়নে এতিয়া চাবি 13 পূৰণ 7 11 77 একে 78 কথা এটা কচোন এইটো পূৰণ কৰিলে কিবা এটা সংখ্যা ওলাব সেই সংখ্যাটোৰ 1 আৰু সেই সংখ্যাটো দুটাত পৰা হ'বই হ'ব হয়নে আৰু 13 আৰু 78ক পূৰণ কৰোঁ সেই সংখ্যাটো পাম মানে 13 আৰু 78ৰো সেই সংখ্যাটো উত্তৰটো উৎপাদক হ'ব মানে উৎপাদক দুটাতকৈ বেছি ওলাই গ'ল নে মানে এই যিটো উত্তৰ ওলাব সেইটো আৰু 78 আছে মানে 78টো যুগ্ম সংখ্যা মানে ইয়াত 2ও সোমাই আছে হ তো মানে এইটো ঘটনাটো কিয় যিটো উত্তৰ ওলাব তাৰ উৎপাদকৰ সংখ্যা দুটাতকৈ সেইকাৰণে ই এটা যৌগিক সংখ্যা ইয়ালৈ চাই এতিয়া একেটা কথাই হ'ব 5টো কমন হ'লে কি পাই যাম 7 into 6 into 4 into 3 into 2 into 1 plus 1 এইটো কৰি পেলাই মই কি পাম মই কৈ থোৱা আছে চাই 1000 কিবা এটা 1009 পাম তো অভিয়াছ কথা এটা এইটো পূৰণ কৰিও কিবা এটা হ'লেও উত্তৰ পাম সেই উত্তৰটোৰ 1 আৰু সেই সংখ্যাটো নিজে উৎপাদক হ'বই হ'ব লগতে 5 আৰু 1009টো উৎপাদক হ'ব মানে সেই সংখ্যাটো দুটাতকৈ বেছি উৎপাদক এনেও আছে তাৰমানে এই উত্তৰটো এটা যৌগিক সংখ্যা যিবোৰ সংখ্যাৰ উৎপাদক দুটাতকৈ বেছি সেইবোৰক কি বুলি কয় ঠিকে আছে নেক্সট কুৱেশ্যন গম পালি না ছোৱালী অ'কে নেক্সট খেলপথাৰৰ চাৰিওপিনে এটা বৃত্তাকাৰ পথ খেলপথাৰখন গাড়ীৰে এবাৰ ঘূৰিবলৈ ছোনিয়াৰ 18 মিনিট লাগে একেটা ঘূৰণতে ৰবিৰ লাগে 12 মিনিট ধৰা তেওঁলোকে একোটা বিন্দুত একে সময়তে আৰু একোটা দিশত যাত্ৰা আৰম্ভ কৰে কিমান মিনিটৰ পিছত তেওঁলোকে আকৌ আৰম্ভণি বিন্দুত অ'কে শুনি লওক এখন খেলপথাৰৰ বৃত্তাকাৰ পথ এটা আছে বা যি আছে মুঠতে তো দুয়ে যদি গাড়ী বা কিবা এটা নিজে ধৰক খেলা গাড়ীয়ে যদি যাত্ৰা আৰম্ভ কৰে ধৰ তোৰ ছোনিয়াৰ সেই গোটেই ৰাউণ্ডটো কভাৰ এপাক ৰাউণ্ড কৰিব লাগে কিমান মিনিট 18 মিনিট তো দুপাক কৰিবলৈ কিমান লাগিব 18 দুগুণ টোটেল দুপাক কৰিলে কিমান 36 টোটেল তিনিপাক কৰিবলৈ কিমান লাগিব 18 তিনিগুণ 54 মানে গম পাইছোঁনে ছোনিয়াৰ প্ৰত্যেক পাক কমপ্লিট কৰোঁতে মুঠ যিমান সময় লাগে সেইটো 18ৰ গুণফল হ'ব বা 18 পূৰণ এটাখন হ'ব তেনেকৈ ৰবিৰ দিয়া আছে হয়নে ৰবি এপাকত 12 মিনিট লাগে তো ৰবিৰ দুপাকত লাগিব 24 তিনিপাকত লাগিব 36 হয়নে 4 পাকত লাগিব 48 5 পাকত লাগিব 60 6 পাকত লাগিব তেনেকৈ ইয়াৰো 18 4 গুণ 72 হ'ব ঠিক আছে অঁ 72 হ'বনে 18 10 হ'ব ঠিক আছে এতিয়া ঘটনাটো হ'ল শুনিবি আমাক কৈছে যে তাহাঁত দুটাই একেটা সময়তে কৈছে নেকি একে বিন্দুতে একে সময়তে একে দিশতে যাত্ৰা আৰম্ভ কৰে মানে ধৰ তোৰ এইটো যদি বৃত্তাকাৰ পথটো হয় তাহাঁতি ধৰ একেটা সময়তে একেটা পইণ্টতে একেটা দিশতে যাত্ৰা আৰম্ভ কৰিছে ঠিক আছে ৰবিৰ যেনিবা 12 24 36 এনেকৈ লাগি আছে ছোনিয়াৰ যেনিবা 18 মিনিট 36 মিনিট এনেকৈ লাগি আছে হয়নে এতিয়া সুধিছে যে দুয়োৱে যেতিয়া একে জেগাৰ পৰা যাত্ৰা আৰম্ভ কৰিব নেক্সট কিমান দেৰিৰ পিছত আকৌ উভতি আহি পেলাই এইটো পইণ্টত লগ খাই যাব ঠিক আছে কেতিয়া লগ খাব কচোন যেতিয়া এই 18 আৰু 12ৰ নেওতাকেইখনত মিলা সংখ্যা কিছুমান আহিব চা ছোনিয়াৰ 18 মিনিট লাগিছে এপাক কৰোঁতে 36 মিনিট লাগিছে দুপাক কৰোঁতে ৰবিৰ চাচোন 12 মিনিট লাগিছে এপাক কৰোঁতে 24 মিনিট লাগিছে কমপ্লিট দুপাক কৰোঁতে 36 মিনিট লাগিলে মানে সেই 36 মিনিট যদি আৰম্ভণি বা 36 মিনিট গন্তি কৰোঁতে ইহঁত দুটা
যেনিবা সোনিয়াই দুপাশে হ'ব ৰবিৰ তিনিপাশ হৈ যাব কিন্তু দুটা আকৌ একে জেগাতে পাই যাব ঠিক আছে এইকেইটা কি কৰিলোঁ কচোন মই 18ৰ গুণিতক উলিয়ালোঁ 12ৰ গুণিতকসমূহ উলিয়ালোঁ আৰু এইটো 36টো 18 আৰু 12ৰ সাধাৰণ গুণিতক নহয়নে তেনেকৈ এই 72টো সাধাৰণ গুণিতক নহয়নে খালি মই অঁ তাক খালি আমি চবতছে সৰু সাধাৰণ গুণিতক ল'লোঁ সৰু সাধাৰণ গুণিতকটো কি মানে সেইটোক লঘিষ্ঠ সাধাৰণ গুণিতক বুলি কয় তো এই গোটেই চিনেৰিটো ইমাজিন কৰিছা সোনিয়াই লাগিলে এপাক 18 গৈ আছে তাই ৰবিয়ে 12 মিনিট গৈ আছে তো মানে সোনিয়াৰ কাৰণে 18 মিনিটখন চলি গৈ আছে ৰবিৰ কাৰণে 12 মিনিটখন চলি গৈ আছে আৰু দুইটাৰ নেওতাত একে কিছুমান সংখ্যা ওলাই গৈ আছে মানে সেই সংখ্যাবোৰত বা সেই সময়বোৰত তাহাঁ দুটা আকৌ ক'ত লগাবহি ইয়াত লগাবহি লাগিলে সোনিয়াই কেইপাক মাৰিছে ৰবিয়ে কেইপাক মাৰিছে পাকৰ সংখ্যা বেলেগ বেলেগ হ'ব কিন্তু দুইটাই আহি পেলাই আকৌ লগ খাবহি ঠিক আছে কেতিয়া লগ খাব যেতিয়া 18 আৰু 12 নেওতাত একে সংখ্যাবোৰ আহিব মানে প্ৰথমবাৰ কেতিয়া লগ পালে 36 মিনিটত নেক্সট বাৰ কেতিয়া লগ পাব 72 মিনিটত গম পালি আৰু এইটো যদি মন কৰি চাব লাগে এইটো 36ৰ নেওতা চলি আছে 36 ছেকেণ্ড 36 236 72 3 নম্বৰ কেতিয়া লগ পাব 36 3 গুণত লগ পাব 4 নম্বৰ 36 4 গুণত লগ পাব প্ৰথমবাৰ 36 গুণত দ্বিতীয়বাৰ 36 দুগুণত তৃতীয়বাৰ 36 3 গুণত 4 নম্বৰ 36 4 গুণ গম পাইছা অ'কে তো বেচিকেলি এইটো কি উলিওৱা কুৱেশ্যন আছিলে এইটো লসাগু উলিওৱা কুৱেশ্যন আছিলে সেইকাৰণে কি লিখিছোঁ পঢ়িছা এটাকে বৃত্তাকাৰ পথত এবাৰ ঘূৰিবলৈ প্ৰয়োজনীয় সময় কাৰ সোনিয়াৰ 18 মিনিট ৰবিৰ 12 মিনিট কৈছে যে প্ৰশ্নমতে তেওঁলোকে দুয়োৱে একে বিন্দুতে একে সময়তে আৰু একে দিশতে যাত্ৰা আৰম্ভ কৰে সোনিয়াৰ প্ৰত্যেক পাক সম্পূৰ্ণ কৰোঁতে মুঠ সময়ৰ যোগসমূহ হ'ল 18 গুণিতক আৰু একেদৰে ৰবিৰ বাবে 12 গুণিতক তো কি লিখিছোঁ মই তেওঁলোকে দুয়োৱে আকৌ আৰম্ভণিৰ বিন্দুত লগ হ'বলৈ প্ৰয়োজন হোৱা মুঠ সময় নিৰ্ণয়ৰ বাবে 18 আৰু 12ৰ লসাগু নিৰ্ণয় কৰিব লাগিব তো 18 পৰা লসাগু উলিয়ালোঁ 36 তো লিখিছোঁ যে যাত্ৰা আৰম্ভণিৰ পৰা 36 মিনিটৰ মূৰত তেওঁলোকে আকৌ আৰম্ভণিৰ বিন্দুটোত লগ খাব ঠিক আছে নেক্সট কুৱেশ্যন দা নাই এইকেইটা এম চি কিউ থকা সৈন্যবোৰক 15, 20 বা 25 জনতকৈ লৈ কিছুমান শাৰীত থিয় কৰিব পাৰি ৰেজিমেণ্টৰ অতি কমেও কিমানজন সৈনিক আছে অ'কে এতিয়া শূন্য কথা গোটেই সৈনিকসকলক 15জনকৈ থিয় কৰিব পাৰি মানে 15জন মানে 15 এটা নচলিবনে এটা শাৰী কৰিলে 15 দুটা শাৰী কৰিলে 30জন তিনিটা শাৰী কৰিলে 45জন মানে যিমান সৈন্য আছে সেই সৈন্যখিনিৰ সংখ্যাটোক 15ৰে হৰণ যাব মানে 15 গুণিতক হ'ব পাৰে আকৌ 20জনকেও থিয় কৰিব পাৰি মানে 20জন 40জন 60জন মানে সৈনিকৰ যিমান সংখ্যা আছে সেইটো 20ৰেও হৰণ মানে এইটো 20ৰ গুণিতক হয় ঠিক আছে আৰু 25জনকেও থিয় কৰিব পাৰি মানে সৈনিকৰ যিমান সোপা সৈনিক আছে সেই সংখ্যাটোক 25ৰেও হৰণ মানে সেইটো 25ৰ নেওতাটো আছে সৈনিকৰ সংখ্যা যিমান সেইটো 15ৰ নেওতাটো আছে 20ৰ নেওতাটো আছে 25ৰ নেওতাটো আছে মানে কি 15ৰ গুণফলখিনি 20ৰ গুণফলখিনি 25ৰ গুণফলখিনি চেক কৰি চাব লাগিব এতিয়া আমাক সুধিছে কুৱেশ্যন পঢ়চোন এবাৰ কুৱেশ্যন পঢ়ি দিয়া এবাৰ এটা ৰেজিমেণ্টত থকা সৈন্যবোৰক 15, 20 বা 25জনকৈ লৈ কিছুমান শাৰীত থিয় কৰিব পাৰি ৰেজিমেণ্টত অতি কমেও কিমানজন ৰেজিমেণ্টত অতি কম এই শব্দবোৰ শুনিবি য'ত অতি কমেও লঘিষ্ঠ সেইবোৰ থাকে ন ন্যূনতম সেইটোৰে আমাক ডাইৰেক্টলি কয় যে লসাগু উলিয়াই দিয়া এইটো এনেও কনচেপ্টে লসাগু উলিয়াবলৈ কৈ আছে আমাক কাৰণ 15ৰ গুণফলখিনি আছে 20ৰ গুণফলখিনি আছে 25ৰ গুণফলখিনি আছে তো গুণফলখিনি বা কি উলিয়াম গুণিতকৰ বা কি উলিয়াম আমি লসাগু উলিয়াম থৈ না উৎপাদক উলিয়াই আছোঁ যদি উৎপাদক উলিয়াবলগীয়া হ'লহেঁতেন তেতিয়াহ'লে আমি গসা উলিয়ালোহেঁতেন এতিয়া আমি গুণিতক উলিয়াই আছোঁ কাৰণে লসাগু উলিয়াব লাগিব আৰু কৈছে যে অতি কমেও কেইজন সৈনিক আছে মানে 15, 20 আৰু 25ৰ পুৰণা নেওতাত চবতছে প্ৰথমতে মিলকৈ অহা নাম্বাৰটো কোনটো বুজিছে তাৰমানে নহয় নেওতাত 15ৰ নেওতা 20ৰ নেওতা আৰু 25ৰ নেওতাত নাম্বাৰখিনি ওলাই গৈছে চবতছে প্ৰথমতে অহা নাম্বাৰ কোনটো সুধিছে অতি কমেও কেইটা থাকিব লাগিব তো 15, 20 আৰু 25 যদি নেওতা কৰি চাওঁ আই থিংক 300 পাম 300জন কিমান মানে অতি কমেও আমাৰ ওচৰত 300জন সৈনিক থাকিব
যিটো চৰ্ত দিছে যে 15জনকেও সজাব পাৰি 20জনকেও সজাব পাৰি 25জনকেও সজাব পাৰি সেই চৰ্তটো মানিবলৈ অতি কমেও মাজত 300জন সৈনিক থাকিব মানে 315 হৰণ যায় 320 হৰণ যায় 325 হৰণ যায় মানে 300টো 15 নেতাটো আছে 20 নেতাটো আছে 25 নেতাটো আছে কিন্তু এটা কথা অতি কমেও 300 বেছিটো যিমান 300 নেতা এতিয়া লখাগু 300 পালো ন সেই 300 নেতা 600 থাকিব পাৰে 300 3 গুণ 900 থাকিব পাৰে 300 4 গুণ 1200 থাকিব পাৰে অতি কমেও বুলি ক'লেহে গম পালি ওকে নেক্সট কোৱেশ্চন লে এটা ঘণ্টা 18 ছেকেণ্ড আৰু এটা ঘণ্টা 60 ছেকেণ্ডৰ অন্তৰালত বাজে ওকে 18 ছেকেণ্ডৰ সাজে হয়নে মানে লগালগ গম পাইলে 18 নেতাৰ 60 নেতা চলি আছে বুলি ক এতিয়া কি সময় দুইটা ঘণ্টা একেলগে দিলে তো কিমান ছেকেণ্ড পিছত ঘণ্টাটো পুনৰ ভাজিব হয়নে মানে প্ৰথম ঘণ্টাটোৰ কাৰণে 18 নেতা চলি আছে দ্বিতীয় ঘণ্টাটোৰ কাৰণে 60 নেতা চলি আছে তো এনেকৈ এই ৰবি আৰু চুনীয়া নিচিনা কথা আৰু চলি গৈ আছে 18 নেতা চলি গৈ আছে 60 নেতা চলি গৈ আছে যাহাই প্ৰথম মিলাটো পালোঁ সেইটোৱে হ'ব আমাৰ 78 বেছিকৈ লখাগু উলিয়াব লাগে তো 18ত 60 লখাগু পালোঁ মই 180 তাৰমানে 180 ছেকেণ্ডৰ পাছত দুইটা আকৌ এবাৰ একেলগে বাজিব ঠিক আছে নেক্সট কুৱেশ্যন গম পালি বাকী লিখাখিনি এবাৰ চাই দিব ঠিক আছে নেক্সট কুৱেশ্যন ক এটা অনাতাঁৰ কেন্দ্ৰই প্ৰতি দুদিনৰ মূৰে মূৰে অসম সংগীতটো বজায় আন এটা কেন্দ্ৰই একোটা সংগীত প্ৰতি 3 দিনৰ মূৰে মূৰে বজায় 30 দিনত মুঠতে কিমানবাৰ দুয়োটা অনাতাঁৰ কেন্দ্ৰই একেটা দিনত সংগীতটো বজাব অ'কে ছাৰ প্ৰথম কেন্দ্ৰতে 2 দিনৰ মূৰে বজায় মানে ইটছ লাইক প্ৰথম কেন্দ্ৰতে 2 তাৰিখে বজালে 4 তাৰিখে বজালে 6 তাৰিখে বজালে 8 তাৰিখে বজালে গ'লে 2 নম্বৰ কেন্দ্ৰটোৱে কেতিয়া বজালে 3 দিনৰ মূৰত কৈছে ন 3 তাৰিখে বজালে 6 তাৰিখে বজালে 6 তাৰিখটো ইয়াতো আছে মানে 6 তাৰিখে দুইটা একেলগে প্ৰথমবাৰ বজায় ঠিক আছে মাহেকীয়া 30 দিনীয়া মাহ 6 তাৰিখে একেলগে দুইটা বজায় ঠিক আছে মানে 6 দিনৰ লখাগু মানে 2 আৰু 3 বেছিকেলি 2 আৰু 3 নেতা 2 3 লখাগু উলিয়াও 6 হয়নে 6 হা 12 তাৰিখে বাজিব আকৌ তোৰ 6 3 18 তাৰিখে বাজিব 6 4 24 তাৰিখে বাজিব আৰু 6 5 গুণ 30 দিনীয়া মাহ নহয় জানো মানে বেছিকেলি কেইদিন বাজিব 5 দিন 6 তাৰিখে বাজিলে 12 তাৰিখে বাজিলে 18 তাৰিখে বাজিলে 24 তাৰিখে বাজিলে আৰু 30 তাৰিখে বাজিলে আৰু এটা উপায় আছে উলিয়াবলৈ 30 দিনীয়া মাহ নহয় জানো তো 6 দিনকৈ গৈ আছে 30ক 6 এখন কৰি দিয়ে কেইবাৰ বাজিব 5 গম পালোঁ সেইটো কথা 616 সদস্যৰ এটা সৈন্য বাহিনীৰ গোটে 32জনীয়া এটা সেনা দলৰ পিছে পিছে কদম খোজকাঢ়ি যাবলগীয়া হয় দুয়োটা দলে একে সমান সংখ্যক স্তম্ভত কদম খোজ কাঢ়িবলগীয়া হ'ল তেওঁলোকে খোজ কাঢ়িবলগীয়া স্তম্ভৰ উচ্চতা সংখ্যা কিমান এটা ইণ্টাৰেষ্টিং কথা ছাৰ শুনিবি দেই কথা এটা এতিয়া আমি গুণিত উলিয়াব দৰকাৰ নাই 616ৰ নেওতা দৰকাৰ নাই 32ৰ নেওতা আমাক দৰকাৰ নাই কেলৈ কচোন 616জন সৈনিক আৰু 32জন সৈনিকক স্তম্ভত থিয় কৰাইছোঁ মানে তাহাঁতকহে ভাগ কৰিছোঁ সংখ্যা এটাক ভাগ কৰিছোঁ মানে কি সৰু কৰিছোঁ ন মানে উত্তৰ উলিয়াব লাগিব এইটো ঠিক আছে সৰু কৰিব লাগিব এনে ভাবিছা এনেকৈ কৈছে যে 616জন সৈনিক 32জনীয়া সৈনিক দলৰ পিছে পিছে যাব লাগে মানে 32জনীয়াটোক মই ধৰটোক 32ক কিহে হৰণ যায় 32ক 8ৰে হৰণ যায় 8জনীয়া 4টা শাৰী হ'ল তাৰ পিছে পিছে 616টো শাৰী কৰিলোঁ মই শাৰী সমান শাৰী হ'ব লাগিব শাৰী সংখ্যা যদি ইয়াতো 8জনকৈ হৈছে মানে এনে হেৰি কি আছে সমান সংখ্যক স্তম্ভত খোজকাঢ়িবলগীয়া হ'ল ঠিক আছে মানে ইয়াৰ যদি 32জনৰ যদি 8টা মই স্তম্ভ কৰিছোঁ 616জন 8টা স্তম্ভ কৰিব লাগিব এতিয়া মই কেনেকৈ গম পাম আমাৰ সেই সংখ্যাটো লাগে কি লাগে সেই সংখ্যাটো লাগে যিটোৱে 616 আৰু 32ক হৰণ যাব আৰু খুব স্পেচিফিক যাবলৈ হ'লে আমাক সেই চবতছে ডাঙৰ সংখ্যাটো লাগে যিটোৱে 616 আৰু 32ক হৰণ মানে সেইটোকে নকয় জানো গৰিষ্ঠ হৰণ যোৱা মানে কি সেই সংখ্যাটোৱে 616টোৰ উৎপাদক সেই সংখ্যাটো 32ৰ উৎপাদক চবতছে ডাঙৰ সংখ্যাটো লাগে মানে কি সেইটো গৰিষ্ঠ সাধাৰণ মানে মানে ভাগ কৰিবলগীয়া গম পাইছনে সৈনিক ভাগ কৰিব লাগিব এতিয়া তো মানে 616 আৰু 32ৰ আমাৰ উৎপাদক গৰিষ্ঠ গসাও লাগে তো গসাও মই কিমান পাম 8 পালোঁ মানে এই 32জন সৈনিকক কি কৰিলোঁ 4 4 4 4 4কৈ খাই ঠিক আছে মানে 32জন সৈনিক কেনেকৈ আছে চা 1 2 3 4 1 2 3 4 1 2 3 4 1 2 3 4
8টা স্তম্ভ কৰিলোঁ নে ইহঁতৰ পিছত মই 616টোকো 8 ভাগ কৰি 616টো 8 ভাগ কৰিলে মই কেনেকৈ হ'ব 8 616ৰ 61 আগত কি হ'ব 8 তাত কি ভাবি আছোঁ মই 8 7 গুণ 56 56 মানে 77 জন 77 জন 77 জন 77 জন 77 জন 8টা স্তম্ভ হৈ যাব হয়নে তেনেকৈ মিলাই আমি 32 জনৰ পিছফালে 616 জনক 8টা স্তম্ভত সজাই পেলাই পঠিয়াই দিলোঁ বুজিলি তো ভাগ সৈনিকখিনি ভাগ কৰিবলগীয়া হ'ল ন মানে আমি গসাও উলিয়াব লাগিব আৰু এই কুৱেশ্যনটোত এটা ৱৰ্ড আছে বচোন কুৱেশ্যনটো এটা ৱৰ্ড আছে বচোন 616 দিছে এটা সৈন্যবাহিনী গোটেই 32 জনীয়া এটা সৈন্যদল পিছে কদম খোজ কাঢ়ি যাবলগীয়া হ'ল দুয়োটা দলে একে সমান সংখ্যক স্তম্ভত কদম খোজ কাঢ়িবলগীয়া হ'ল তেওঁলোকে খোজ কাঢ়িবলৈ স্তম্ভনৰ উচ্চতা সংখ্যা হ'ব উচ্চতৰ মানে গৰিষ্ঠ গসাও ঠিক আছে নেক্সট কুৱেশ্যন হ'ব সীমাদ্ৰীয়ে 625টা ভাৰতীয় আৰু 325টা আন্তঃৰাষ্ট্ৰীয় ডাক টিকট সংগ্ৰহ কৰিলে তাই এইবোৰ এক বিশেষ ৰূপত ৰাখি প্ৰদৰ্শন কৰিব বিচাৰে যাতে এটা ডাক টিকেটৰ ৰৈ নাযায় সীমাদ্ৰীয়ে সৰ্বাধিক কিমানটা ৰূপত ডাক টিকেটবোৰ প্ৰদৰ্শন কৰিব পাৰিব মানে চা ডাক টিকট এশোপা আছে সৰ্বাধিক কৈছে ন ডাক টিকট এশোপা আছে তাই 625টা আৰু নবহাই ন তাই সেইখিনিকে সজাব ন ভাগ কৰি 625টা ডাক টিকট 325টা ডাক টিকট ভাগ কৰি সজাব এইটোৱে বস্তু এনেকৈ সজাব যাতে এটাও ডাক টিকট বাচি ৰৈ মানে এটা শাৰীত ইমানটাকে দিব লাগিব যাতে আৰু দুইটা সমান কৰিব লাগিব যাতে থাকি নাযায় ঠিক আছে আৰু থাকি নাযায় মানে মেথছৰ ভাষাত ভাগ শেষ ৰৈ মানে এনেকুৱা এটা সংখ্যা লাগিব যিটোৱে 625কো হৰণ যায় 325কো হৰণ যায় মানে গসাও হা নহয় সেইটো পাছে যাব উলিয়াই চাব লাগিব আমি পালোঁ গসাও 25 কিমান পালোঁ মানে 25টাকৈ ৰাখি পেলাই ঠিক আছে সজাব লাগিব নেক্সট কুৱেশ্যন দিয়া আৰু সৰ্বাধিক শব্দ দেখিলিয়ে মানে গসাও আৰু চেঞ্চ মানে কাহিনীটোৱে বা তাই হিমাদ্ৰীয়ে 625টা 325টা ডাক টিকট আছে তাই সজাব কৈছে অৱশ্যে সেইকেইটাক ভাগ কৰি সজাব লাগিব না থৈ না গুণফল উলিয়াব লাগিব হয়নে ডাক টিকট বহোৱাটো নাই থকাকেইটাকে সজাইছে থকাকেইটা ভাগ কৰি সজাব লাগিব অ'কে নেক্সট দুটা ৰছীৰ দৈৰ্ঘ্য ক্ৰমে 64 চেণ্টিমিটাৰ আৰু 80 চেণ্টিমিটাৰ দুয়োডালৰ পৰা সমান দৈৰ্ঘ্যৰ টুকুৰা কাটি উলিয়াব লাগে অকণো ৰৈ নোযোৱাকৈ দুয়োটা ৰছীৰ পৰা কাটি উলিয়াব পৰা তেনে টুকুৰাবোৰ নাই অ'কে চাই থাকক ঘটনাটো 64 চেণ্টিমিটাৰ আছে 80 চেণ্টিমিটাৰ আছে টুকুৰা কাটিব লাগে সৰ্বাধিক কিমান সৰ্বাধিক বুলি শুনিলে যে অবভিয়াছলি গসাও তো 64 চেণ্টিমিটাৰটো কাটিব লাগে মানে 64টো ভাগ কৰিব লাগে আৰু 80টো ভাগ কৰিব 80টো ভাগ কৰিব লাগে এনেকুৱা এটা দৈৰ্ঘ্য ল'ব লাগে যাতে টুকুৰাবোৰৰ দিশবোৰ সমান ওলায় 64 আৰু 80ৰ গসাও পাম 8 কিমান পাম তো 8কে ভাগ কৰি দিলোঁ টুকুৰাৰ সংখ্যা সমান ওলাব লাগে দৈৰ্ঘ্যটো সমান ল'ব লাগে ঠিক আছে কেনেকৈ পাব এইটো চাই লওঁ এবাৰ বুজি পাইছোঁ দিয়ে নহয় ভাবি ল'ব চাই লওঁ বুজি পাইছোঁ চাই লওঁ চা এটা সংখ্যা লাগে যিটো 18 হৰণ যায় 24 হৰণ 36 হৰণ যায় মানে 18কৈ ডাঙৰ সংখ্যা লাগিব 24কৈ ডাঙৰ সংখ্যা লাগিব 36তকৈ ডাঙৰ সংখ্যা লাগিব এই তিনিটাৰে হৰণ যাব লাগিব ন মানে আমাৰ 18ৰ নেওতা লাগিব 24ৰ নেওতা লাগিব 36ৰ মানে এইটো প্ৰথমতে কি উলিয়াব লাগিব লসাগু উলিয়াব লাগিব 18 24 36 তিনিটাৰে হৰণ যোৱা সংখ্যা তো চবতছে প্ৰথম সংখ্যাটো হৈছে 72 লসাগু উলিয়ালোঁ কিমান পালোঁ মই 72 72 মানে 72 হৈছে চাবি অ'কে 72 হৈছে ইহঁত তিনিটা লসাগু মানে এতিয়া আমাক কৈছে ইহঁত তিনিটাৰে হৰণ যোৱা 4 অংক বিশিষ্ট চবতছে ডাঙৰ সংখ্যা লাগে হা কি দিব লাগিব 4টা অংক বিশিষ্ট চবতছে ডাঙৰ সংখ্যাটো কিনো 9999 এই গম পাওঁ নে কথা এটা 18 24 আৰু 36ৰ লসাগু ওলালে আমাৰ
72 ঠিক আছে লসাগুটো মানে সবতছে লঘিষ্ঠ সাধাৰণ গুণিতকটো সেইটো পাছতো গুণিতক আছে সাধাৰণ গুণিতক এটা তাৰপিছত সাধাৰণ গুণিতক এটা আছে কাৰ নেওতা চলিব এবাৰ 72 নেওতা চলিব মানে আমি চেক কৰিব লাগে যে 999 বা তাৰ আগত জাষ্ট আগত 72 গুণিতক কি আছে 72 গুণিতক কি আছে ঠিক আছে কি কৰিব লাগিব স্যাৰ মই যদি কলো 99 ৰ আগত 4 ৰে হৰণ যোৱা সংখ্যা কি আছে তাৰ কাৰণে মই কি কৰিম 4 ৰে 99 ক হৰণ কৰিম 4 গুণ 8 19 হৈ গ'ল 4 গুণ 16 বাকি থাকিলে কিমান 3 সেই 99 ৰ পৰা 3 টো বাদ দি দে আনসাৰ হৈ যাব 96 সেই 96 টো হৈছে 4 ৰে হৰণ যোৱা 2 অংক বিশিষ্ট সবচে ডাঙৰ সংখ্যাটো আমাক বেসিক্যালি কি লাগে এতিয়া 4 অংক বিশিষ্ট সংখ্যা জাস্ট খালি কোনে হৰণ যোৱা তো 72 এ 999 ক হৰণ কৰি দিলো 72 এ 999 ক হৰণ কৰিলে বাকি থাকিলে মোৰ 63 কিমান থাকিলে 63 তো মই 63 টো 9999 ৰ বিয়োগ কৰিলো কিমান পালো 993 হেতুৱে হৈছে 18 24 আৰু 36 এর হরণ যা 4 অঙ্ক বিশিষ্ট সবতছে ঠিক আছে কারণ এটা 72 টেবুলত আছে নেক্সট কোশ্চেন আইডিয়া পি আৰু কিউ সংখ্যা দুটাৰ 1245 এটা উৎপাদক মানে কি কৈছে কোন পি আৰু কিউ এনেকুৱা দুটা সংখ্যা যত 1245 টো সোমাই আছে মানে কথাটো এনেকৈ কৈছে যে বুজি চাবি যে 12 আৰু 15 এনেকুৱা এটা দুটা সংখ্যা য'ত তিনিটো এটা উৎপাদক হয়নে কি কৈছো 12 আৰু 15 এনেকুৱা দুটা সংখ্যা য'ত তিনিটো দুইটাৰে উৎপাদক তো ক'ব পাৰিম নে 12 মানে হৈছে 3 পূৰণ 4 আৰু 15 মানে হৈছে 3 পূৰণ 5 বুলি কিন্তু এতিয়া আমাক 12 আৰু 15 দিয়া নাই আমাক পি আৰু কিউ বুলি দিছে মানে এই পি সংখ্যাটো আৰু কিউ সংখ্যাটো obviously যোনটো আমাৰ উৎপাদক দিয়া আছে সাধাৰণ 1245 তাতকে ডাঙৰ কাৰণ এইটো 12 তিনিতকেও ডাঙৰ 15 তিনিতকে ডাঙৰ মানে এই পি আৰু কিউ সংখ্যা কেইটা এইটো সংখ্যাতকে 12 আৰু 15 মানে পি আৰু কিউ আৰু এইটো জায়গাত তিনি জায়গাত কি লিখিছে আমাৰ মানে ঘটনাটো কি হ'ল এই 12 আৰু 15 টো তিনিকে ডাঙৰ হয় নাই মানে তিনিটো সেই ইহঁতৰ ভিতৰত সোমাই আছে মানে 1245 টো ইহঁতৰ উৎপাদক হয় মানে 1245 টো পি টো সোমাই আছে 1245 টো মানে পি আৰু কিউ দুইটাই বেলেগ বেলেগকে 1245 তকৈ কাৰণ এইটো ইহঁতৰ ভিতৰত তো obviously এইটো ডাঙৰ হ'ব মানে পি ডাঙৰ হ'ব ই ডাঙৰ হ'ব মানে কিউ ডাঙৰ হ'ব কিউ ডাঙৰ হ'ব তুমি এনেকৈ লিখিব পাৰো নে যেনেকৈ লিখিলো মই 12 মানে 3 পূৰণ 4 বুলি লিখিলো যে এত মই লিখিব পাৰো নে ধৰা হ'ল পি মানে 1245ক মই কিবা সংখ্যাৰে পূৰণ কৰিছো আৰু কিউ মানে 1245ক মই আন বেলেগ 1245ক মই আন বেলেগ কিবা সংখ্যাৰে পূৰণ কৰিছো এ কিহে পূৰণ কৰিছো নাজানো কিন্তু এটা কথা জানো যে 1245 টো পি সোমাই আছে আৰু এটা কথা জানো যে 1245 টো কিউ টো সোমাই আছে এটা খুৰিছে যে তলত চাৰিটা ৰাখি দিছে পি প্লাস কিউ দিছে পি মাইনাস কিউ দিছে পি ইনটু কিউ দিছে আৰু পি বাই কিউ দিছে ঠিক আছে এই চাৰিটাত কোন কিটাত 1245 টো সোমাই আছে বুলি খুৰিছে কি হৈছে কোশ্চেন নম্বৰ বসুন তলত কোন কিটাত কি হৈছে উৎপাদক হ'ব পি প্লাস কিউ না আপোনাৰ ভালকে পাব কোশ্চেনটো পি আৰু কিউ সংখ্যা দুটাৰ 1245 সৰি উৎপাদক তলত দিয়া কোনটো বিকল্পৰ চাৰিটা বিকল্প দিয়া আছে তলত দিয়া কোনটো বিকল্পৰ 1245 এটা উৎপাদক এই গোটেই গিটাৰ ভিতৰত কোনটোত তাৰমানে 1245 টো সোমাই আছে উৎপাদক হ'ব মানে কিনো 1245 টো সোমাই আছে এটা মই যদি কওঁ 1245 টো পি এটা উৎপাদক মানে কি 1245 টো পিত সোমাই আছে 3 টো 12 সোমাই আছে মানে হৰণ যায় আৰু এইটা আছে প্ৰথম ৰাখিটো কি দিছে আমাক প্ৰথম ৰাখিটো কি দিছে পি প্লাস কিউ হয়নে এটা চাবি পি প্লাস কিউ মই কি ধৰি লৈছিলো পি মানে 1245 k1 আৰু কিউ মানে 1245 k2 এটা মই যদি পি প্লাস কিউ কৰো পি প্লাস কিউ কৰিলে মন ৰাখিমিনে পি জায়গাত মই 1245 k1 লিখিব পাৰো আৰু কিউ জায়গাত 1245 k2 লিখিব পাৰো নে ইহঁতৰ কিবা এটা কমন আহিব নিব 1245 টো কমন আহি যাব নিব k1 plus k2 থাকি যাব নি মানে এটো বুজি পাইছো নে 1245 ৰ লগত কিবা এটা সংখ্যা পূৰণ কৰি দিলে p plus q পাই যাও 1245 এই k1 plus k2 মানে সংখ্যাটা ওলাব না k1 k2 সংখ্যা আছে কিবা তো মই k1 k2 যোগ কৰিলে সংখ্যাটা ওলাব
মানে 1245 লগত কিবা সংখ্যা এটা পূৰণ কৰিলে আমি কিউ পাম মানে এইটো ক'ব পাৰিম নে যে 1245 টো পি প্লাছ কিউৰ এটা ক'ব পাৰিম কাৰণ 1245 কিবা মাল্টিপ্লাই কৰিছোঁ মানে 3ৰ লগত কিবা সংখ্যা এটা মাল্টিপ্লাই কৰি দিছোঁ 15 পাইছোঁ মানে 3 টো 15 উৎপাদক হয়নে 1245 টোৰ লগত কিবা এটা মাল্টিপ্লাই কৰিছোঁ পি প্লাছ কিউ পাইছোঁ তো 1245 টো পি প্লাছ কিউৰ তো ফাৰ্ষ্টটোৰ কাৰণে উৎপাদক হয় ছেকেণ্ডটো ভাব না মাইনাছ যদি কৰি দিওঁ ইয়াত মই ইয়াত মাইনাছ আহিব এইটো মাইনাছ আহিব কিন্তু কথাটো একেটাই হ'ল ন 1245 লগত কিবা এটা সংখ্যা পূৰণ হৈ আছে হয়নে তো 1245 কিবা এটা সংখ্যা পূৰণ হৈ আছে পি মাইনাছ কিউ পাইছোঁ মানে 1245 টো পি মাইনাছ কিউৰো উৎপাদক মানে ছেকেণ্ডটো হয় থাৰ্ডটো ভাবিছা এনেকুৱা হ'ব হয়নে এতিয়া 1245 কেইটা আছে দুটা আছে ন মানে আৰু এটা 1245 থাকিব 1245 পূৰণ 1245 পূৰণ k1 ইনটু মানে ইয়াত 1245 আছে নাই অলৰেডি এটাও না দুটাকে আছে এবাৰ তো মানে p ইনটু কিউৰো 1245 এটা উৎপাদক হ'বনে কিন্তু লাষ্টৰ বস্তুটো চাই দিয়া এইটো অকণ খেলি মেলি চা যদি এইটো এনেকৈ লিখোঁ 1245 k1 ডিভাইডেড বাই 1245 k2 এই 1245 টো 1245 কাট খাই যাবনে থাকি যাব কোন k1 বাই এই 1245 থাকি গ'ল জানো দ্যাট মিন্স 1245 টো p ডিভাইডেড বাই q উৎপাদক নহয় আনসাৰটো কোনটো হ'ব স্যাৰ c টো হ'ব হয়নে বঢ়িয়া নেক্সট কোৱেশ্চন লে তাৰপিছত আৰামছে পাৰিব লাগে এতিয়া কচোন কি আছে প্ৰথম কোৱেশ্চন কি আছে কোনটো সংখ্যা মৌলিক গুণ হয় যৌগিক গুণ হয় 1 এটা পি লগত কি মিলিব আমাৰ পি লগত 4 মিলিব নেক্সট কিউ লগত কি মিলিব যৌগিক নহয় একমাত্ৰ যুগ্ম মৌলিক সংখ্যা মৌলিক সংখ্যা আৰম্ভ ক'ৰ পৰা হয় বাকী গোটেইখিনি মৌলিক সংখ্যা যুগ্ম নেকি অযুগ্ম 3 5 তো যুগ্ম আৰু মৌলিক সংখ্যা কি আছে অকল 18টো মৌলিক হয় জানো ছোৱালী 18টো কিয় মৌলিক নহয় 18টো কেইটা উৎপাদক আছে দুটাতকৈ সেইকাৰণে 18টো যৌগিক সংখ্যা ঠিক আছে তো যুগ্ম মৌলিক সংখ্যা কিউৰ লগত কোন মিলিব মানে 3টো মিলিব তাৰপিছত আৰটো কি আছে 12 15 21 গসাও এটা অবভিয়াছ আৰু 12 15 21 হৰণ যোৱা 3 আনসাৰটো কি আছে মানে 2 তাৰপিছত এছটো ক হা 18 দুই ন দুটা সহমৌলিক সংখ্যা 18 মান হয়নে আগে বঢ়িয়া নেক্সট কোৱেশ্চন লা মানে চা যিকোনোটা স্বাভাৱিক সংখ্যা উঠাই লওক ক্ৰমিক উঠাই লওক খালি দেই এটা পিছত আন উঠা 2 3 উঠা 10 11 উঠা 12 13 উঠা কুছ ভি স্বাভাৱিক সংখ্যা খালি ক্ৰমিক হ'ব লাগিব ইটো পিছত ইটো হ'ব লাগিব সদায় মন কৰিবি তাহাঁতৰ গসাউটো সদায় কিমান হয় 1 ঠিক আছে দুটা সহমৌলিক সংখ্যা গসাউ হয় আৰু দুইটা ক'ত উঠিলে পি আৰু দুইটা সত্য দুইটা সত্য এক্সেক্টলি